So women played a very important role in the entire course of freedom struggle. ঠিক আছে ইয়াৰ এটা হল entire course, second টো হল role. Okay, so আমি next analyze the statement in the context of national as well as that of Assam. ঠিক আছে so এটা হল তোমাৰ entire course of freedom struggle. আমি কেতিয়াৰ পৰা আৰম্ভ কৰো হা 1857 ঠিক আছে 1857 আমি আৰম্ভ কৰিছো কেতিয়ালৈকে আকৌ 1847 ঠিক আছে 1857 আমাৰ নেশ্যনেল কোন আছিলে হা হা অ চৰি 1947 হা 1857 আমাৰ নেশ্যনেল কোন আছিলে 1857 আমাৰ কোন কোন আছিলে উমেন লিডাৰ ৰাণী লক্ষ্মীবাই দেন হজৰত মহল আৰু ঝলকাৰী বাই আৰু অনলাইন কৈছিলে মোৰ ভইচটো ব্ৰেক হৈ যাব কষ্ট ৰাখব কোৱা ঝলকাৰী বাই টাৰবাৰী বাই আৰু অসমৰ কনটেক্সট আছা হা হা ৰূপহী আইদেউ 1857 ৰূপহী আইদেউ কেতিয়া আছিলে হয় ঠিক আছে আৰু কোন আছিল তাৰপিছত এনেই ভৰাই দিবা হা যে ফুলাকৰি ধাৱাৰ সময়তো মানে ওমেনৰ ৰোল আছিলে ডিফিন থাকিবই ন প্ৰটেষ্ট কৰিব গৈছে ফুলাবাৰী ধাৱা কেতিয়া হৈছে 1861 তাৰপিছত অসমত ঠিক আছে দেন তোমাৰ কংগ্ৰেছৰ সময়ত 1885 ইণ্ডিয়ান নেশ্যনেল কোন আছিলে লিডাৰ সেইখিনি সময়ত ওলাই কোন আহিছিল বহুত পিছত ঠিক আছে তোমাৰ গ্লেভেটস্কি আৰু এনি বেচান ঠিক আছে এইখিনি সময়ত তাৰ নেক্সট আমাৰ তোমাৰ এয়া 1906ত সৰলা দেৱী ঠিক আছে দেন 1921 ভৰ্তি হৈ গ'ল 1997 ভৰ্তি হৈ গ'ল 1930 বহুত আছে কমলা দেৱী চট্টোপাধ্যায় 1942 বহুত আছে এতিয়া আহি গ'ল ৰোল কি প্লে কৰিছিলে এটা হ'ল লিডাৰশ্বিপ ৰোল হয়নে এক্সাম্পল হা ৰাণী লক্ষ্মীবাই ঠিক আছে নেক্সটটো আৰু ছেকেণ্ড পিকেটিং খাদী প্ৰমোশ্যন পিকেটিং ঠিক আছে ঠিক আছে স্বৰাজ ফাণ্ড ঠিক আছে মানে ফাণ্ডিং পিকেটিং লিডাৰশ্বিপ দেন মেছেঞ্জাৰ হয় চিক্ৰেট চাৰ্ভিচ কোন আছিলে উষা মেহতা নেকি উষা মেহতা ঠিক আছে তো ইয়াত তোমালোকে ফাণ্ডামেণ্টেলি এটা হ'ল এণ্টায়াৰ এটা হ'ল ৰোল ৰিভলিউচনাৰী ডেফিনেটলি মই মিছ কৰিছিলো ৰিভলিউচনাৰী তোমাৰ আছিলে তাৰ মাজতো হয়নে তো ইয়াত তোমালোকে এটা হ'ল এণ্টায়াৰ এটা হ'ল ৰোল এইটো হ'ল তোমালোকৰ মেইন কিৱৰ্ড তাৰে ওপৰত বেছ কৰি তোমালোকৰ হাতত 9 মিনিট আছে আজি অকণ ফাষ্ট লিখা এইটো এনচাৰ লিখা তো ইন্ট্ৰত তোমালোকে লিখি দিয়া জেনেৰেলাইজ এটা যে মেনি ইন দ্য ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল সৰলা দেৱী কমলা দেৱী চট্টোপাধ্যায় সৰোজিনী নাইডু এনি বেচাণ্ট অসমৰ কোন আছে ফেমাছ চন্দ্ৰবা শইকীয়ানী এটচেট্ৰা প্লেড এ কাৰ্ডিনেল ৰোল অ'কে ডিউৰিং দ্য এণ্টায়াৰ কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল বা এণ্টায়াৰ কোৰ্চ অফ দ্য ষ্ট্ৰাগল ঠিক আছে আচ্ছা ইয়াত দিছে এনালাইজ কৰিব দিছে এতিয়া এনালাইজ মানে কি হয় এনালাইজ মানে হা পাৰ্ট বাই পাৰ্ট তো মই লিখাহেঁতেন মই ইণ্ডিয়া পাৰ্টটো আনিলো হয় ইয়াতে ঠিক আছে ডিউৰিং নেশ্যনেল মুভমেণ্ট ঠিক আছে 1857 কোন আছিলে ৰাণী লক্ষ্মীবাই মই চৰকাৰ লিখিছো ৰাণী লক্ষ্মীবাই আৰু কোন আছিল বেগম হজৰত মহল বঢ়িয়া প্লেড দ্য
leadership role to guide the masses. Guide the masses for freedom struggle. ঠিক আছে? নেক্সট তোমাৰ ইয়াতে আৰু আনিব পাৰা। লেটছ সে তোমাৰ সাৰলা দেৱীৰ অৰ্গেনাইজেশ্যন নাম কি আছিলে? কি আছিলে? ভাৰত স্ত্ৰী মহানাম। আচ্ছা, 1902 এটা ওমেন অৰ্গেনাইজেশ্যন এটা ক্ৰিয়েট কৰা হৈছিল। নামটো কি হয় জানানে? 02 এক ছেকেণ্ড ৰ'ব হা, এক ছেকেণ্ড ৰ'ব। ক'ত আছিলো? 1857 এইটো হ'ল হা। দেন 1885 আমাৰ কোন কোন আহিলে? কোন আহিলে কংগ্ৰেছৰ সময়ত? কংগ্ৰেছৰ যিটো আমাৰ ফাৰ্ষ্ট ছেছন আছিলে তাত মহিলা কোন আছিলে? কাদিমণি কোন আছিলে? গাংগুলী আছিলে। কোৱা। অমুসুন্দা বেনাৰ্জী মহিলা কোন আছিলে? কাদম্বিনী গাংগুলী আহিছে 1889ত। কোন আছিলে? মই এটা তোমাক কিউ দি দিছো, সেইটো হ'ল তেখেত এটা ডাইনেষ্টিৰ ৰাজকুমাৰী আছিলে। ৰাজকুমাৰী অমৃতা কুমাৰী নেকি? কি ক'লা? ৰাজকুমাৰী অমৃতা কৌৰ। তেখেত তোমাৰ তেখেত মই যিমান জানো কংগ্ৰেছ যেতিয়া ফৰ্ম হৈছে তেখেতৰ জন্ম হোৱা নাই। তেখেত তাৰপিছত জন্ম হৈছে, কাৰণ তেখেত ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ ফিমেল মিনিষ্টাৰ আছিলতো। তেখেত তেতিয়ালৈ জন্ম হোৱা নাই, নহয়। মাৰাঠা কোন আছিলে? মাৰাঠা সৰ্থেবাৰী হোলকাৰ। ভীমাবাই হোলকাৰ। হোলকাৰ, হা হয়, হোলকাৰ। অহিল্যাবাই। ঠিক আছে, তো সেইখিনি পাৰ্ট ইয়াত তোমালোকৰ আহিব। অ'কে, দেন তাৰ নেক্সট পাৰ্টত যিখিনি ক'লা কাদম্বিনী গাংগুলী এটচেট্ৰা সেইখিনি লিখিব পাৰা। দেন এইখিনি পাৰ্ট চাব ডিভাইড কৰা। 1905 কোন আছিলে? দুইটা যদি বেলেগ বেলেগ কৰিলে মাৰ্ক দিবলৈ জেগা দুটা থাকিব। এনেকুৱা কুৱেশ্যনত নহয়। সাৰলা দেৱী আছিলে, হয়, সাৰলা দেৱী আছিলে। আমি গান্ধী নেৰা বুলি দিব পাৰিম নে? সাৰলা দেৱীৰ ৰোলটো ইয়াত লিখিবা। দেন এইখিনি সময়ত মই তোমাক কৈছো এক্সট্ৰিমিষ্ট মুভমেণ্ট বিলাক আৰম্ভ হৈছিলে। কোন আছিল তাতে? হা নামটো আকৌ কোৱাচোন। প্ৰীতিলতা ৱাডেৰ। বীণা দাস। বীণা দাস শুনে, বীণা দাস। ঠিক আছে, তো সেইখিনি পাৰ্ট আহিব। ঠিক আছে, সেই পেপাৰটো আনিবা। দেন তোমালোকে 17 to 1921 লৈ আনা। কোন আছে? বহুত আহি যাব এতিয়া। সৰোজিনী নাইডু আহি গ'ল, এনি বেচাণ্ট আহি গ'ল। অকমান বেলেগকে আনা। তোমাৰ কি কয় আহমেদাবাদ মিলৰ কোন আছিল লিডাৰ? অনুসুয়া সাৰাভাই, হয়, অনুসুয়া সাৰাভাই। সেইবোৰ লৈ আনা। দেন 1930 কোন আছিলে? আমাৰ কমলা দেৱী চট্টোপাধ্যায় আছিলে, হয়নে? 1940 কোন আছিলে? উষা মেহতা। ৰোলটো লিখি দিবা, কি আছিলে, কি ৰোল আছিলে? চিক্ৰেট ৰেডিঅ' আছিলে, হয়নে? তো ৰোল আৰু সেইখিনি বস্তু লিখি আৰু এই হিষ্ট্ৰী ইজ এবাউট টাইম লাইন। হিষ্ট্ৰী সদায় টাইম লাইন মেইনটেইন কৰা তোমালোকে, বুজিছা? আৰু চোৱা, যেতিয়া আছাম পাৰ্টটো বেলেগকে লিখিবা তোমালোকৰ মাৰ্কছ দিয়া পাৰ্ট দুটা হ'ব। যদি একেলগে মিক্স কৰি লিখা নহয়, মাৰ্কছ দিয়া পাৰ্টটো এটা হ'ব। মোৰ মতে টাইমলাইন হিচাপত লিখা, যিহেতু ইয়াত কৈছে না কোৰ্চ অফ লিখা আছে ন, কোৰ্চ অফ ফ্ৰীডম ষ্ট্ৰাগল। ইয়াত কৈয়ে দিছে যে টাইমলাইন ইজ এ ফেক্টৰ হিয়াৰ। ঠিক আছে, সেইকাৰণে আহি গ'ল আছাম পাৰ্ট। এতিয়া আছাম পাৰ্টৰ কোৱা এতিয়া 1857 to তোমাৰ 1861 কোন আছিল? কোন আছিলে? ৰূপহী আইদেউ কৈছিলা ন, ৰূপহী আইদেউ। আৰু তোমাৰ 1861 কোনটো আছিলে? ফুলাগুৰি ধাবা। তাত মহিলা ডেফিনেটলি আছিলে। ঠিক আছে, তো সেইখিনি সময়ত আমাৰ মুভমেণ্টটো বহুত কেইটা আছিলে। আৰু তাৰ বাহিৰে তাৰপিছত আৰু কোন আছিলে আমাৰ অসমৰ মুভমেণ্টৰ?
1880 সময়ত কোন আছিলে অসমত মহিলা লিডাৰ? যদি তোমালোকে মেইনছ লিখিছা এতিয়ালৈকে 2-3 বাৰ তেনেহ'লে মেইনছ এনচাৰ লিখি থৈ আহিছা। বিষ্ণুপ্ৰিয়া দেৱী। বিষ্ণুপ্ৰিয়া দেৱী, ভেৰি গুড। গুণাভিৰাম বৰুৱাৰ ৱাইফ হয়, ঠিক আছে। সেই পাৰ্টটো ইয়াতে আহি গ'ল, ইয়াত সোমালা। আহি গ'ল 1905 কোন আছিলে স্বদেশীৰ সময়ত? কোন আছিলে অসমত? যদি কোৱা মহিলা একচুৱেলি তোমাৰ মেইনলি 1915 পৰা আছে। ক'ত আছিল? হেমপ্ৰভা। So 1918 তো চন্দ্ৰপ্ৰভা থাকিব। 1918 কি ক'লা? 1918 মই নুশুনিলো, কি ক'লা? 1918 চন্দ্ৰপ্ৰভা শইকীয়ানী। স্যাৰ হেমপ্ৰভা দাস আছিলে ডিব্ৰুগড় মহিলা ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আছিলে, হয়নে? হয়। তাৰপিছত চোৱা বস্তুবোৰ তোমালোকে নাজানা মোৰ একো ডাউট নাই, তোমালোকে নাজানিব পাৰা, কিন্তু এবাৰ পঢ়া আকৌ ভালকে। 14-14খন সঁচাকে আছে, ডেফিনেটলি ইয়াতে আছে, গোটেই সোপা আছে ইয়াতে। 1921 কোন আছিলে অসমত লিডাৰ? এইখিনি তোমার সব আহি গ'ল। চব আহি গ'ল। বিদ্যুৎপ্ৰভা দেৱী, তেজেশ্বৰী, ইয়াতে তোমাৰ বহুত আছে, ডিব্ৰুগড় বেলেগকে আছে, হেমন্ত কুমাৰী দেৱী। হেমন্ত কুমাৰ দেৱী, হয়। ইয়াত এইখিনিত লিডাৰ্ছ বহুত আছে। যদি এবাৰ এইখন কিতাপ পঢ়ি নহয় তাত পাই যাবা। 1930 চিভিল ডিsobedience, অমলপ্ৰভা দাস, চব আহি গ'ল ইয়াতে, হয়নে? দেন 1942 কুইট ইণ্ডিয়াত লিখিয়ে থাকা যিমান আছে, কনক কোটাৰ পৰা আৰম্ভ কৰি, হয়নে? চব আছে। তো ইয়াত তোমালোকৰ এতিয়া আহি গ'ল ৰোলটো। এটা আছে লিডাৰশ্বিপ ৰোল, অমলপ্ৰভাত আছে তোমাৰ কি কি কৰিছিলে, খাদীৰ কাম কৰিছে, হয়নে? নট অনলি তোমাৰ লিডাৰশ্বিপ, ইকনমিক ৰোলো প্লে কৰিছে, ঠিক আছে। চন্দ্ৰপ্ৰভা শইকীয়ানী কি কৰিছে? ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰিছে, ইকনমিক এডুকেশ্যন চব আনিছে। তো সেই ৰোলটো আৰু ইয়াক কানেক্ট কৰা, আৰু ইয়াত যেতিয়া দুটা জেগাত লিখিবা, মে বি ইয়াত 5 মাৰ্ক দিছে, সেইটোত 5 মাৰ্ক দিছে, ইনটোত তোমাৰ 1 নম্বৰ দিছে, 11 নম্বৰ আহি যাব। যদি একেলগে লিখা অভাৰঅল তোমাৰ 6-7 দি থৈ দিব, মাৰ্কছটো কমি যাব। সেই ছেগ্ৰিগেশ্যন পাৰ্টটো ইয়াত ইম্পৰ্টেণ্ট হৈ যায় তোমালোকৰ কাৰণে, বুজিছা? এইটো মই বহুত সময় ললো ফাৰ্ষ্ট ক্লাছটোৰ পৰা। মই নেক্সটত যাওঁ।